29 নম্বৰ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা এইবাৰ 29 নম্বৰ এডিশ্যন 27 তাৰিখৰ পৰা অহাকালিৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ গুৱাহাটীত আয়োজন কৰা হ'ব আৰু এইটো আয়োজন কৰিব ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ এছ'চিয়েশ্যন অফ আছাম। ইণ্ডাষ্ট্ৰিজ এণ্ড ট্ৰেড ফেয়াৰ এছ'চিয়েশ্যন অফ আছাম অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ চবতকৈ পুৰণি ট্ৰেড প্ৰমোশ্যন বডি আৰু ইতিমধ্যে মই কৈছোঁৱে এইবাৰ পৃথিৱীৰ বিভিন্ন দেশে পাৰ্টিচিপেট কৰিব। তাৰে ভিতৰত কেইখনমান দেশৰ নাম মই লৈছোঁ: থাইলেণ্ড, বাংলাদেশ, টাৰ্কি, আফগানিস্তান, কোৰিয়া। চ' এই গোটেইবোৰ দেশৰ বিভিন্ন বস্তু তাতে আপোনালোকে পাব, এভেইলেবল হ'ব। আৰু লগতে দেশৰ বিভিন্ন জেগাৰ পৰা দিল্লী, মুম্বাই, বেংগল, ৰাজস্থান আৰু বিভিন্ন জেগাৰ পৰা পাৰ্টিচিপেণ্টছ আহি আছে। প্ৰায় 200 পাৰ্টিচিপেণ্টছে জইন কৰিব। মণিৰাম দেৱান চেণ্টাৰৰ 4টা হলত, 4টা এয়াৰ কণ্ডিশ্যন হল। আৰু 30 তাৰিখে 5টা বজাত আমি অসমৰ 6জন বিশিষ্ট নাগৰিক, অসমৰ কাৰণে যোনে বহুত কাম কৰি আহিছে, উন্নতিৰ কাৰণে বহুত কাম কৰি আছে, তেওঁলোকক আমি গুৱাহাটী ট্ৰেড ফেয়াৰ এক্সিলেঞ্চ এৱাৰ্ডটো দিম। এই এৱাৰ্ডটো আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এইটো দ্বিতীয় বছৰ হ'ব। আপোনালোকক ইতিমধ্যে প্ৰেছ ৰিলিজ দিছোঁ, তাতে এই 6জন বিশিষ্ট নাগৰিকৰ নাম মই কৈছোঁৱে আৰু নামকেইটা মই কৈ দিছোঁ বাৰু। দেৱজিৎ শইকীয়া, ভাস্কৰজ্যোতি মহন্ত, ডক্টৰ নীল বৰদলৈ, ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, দেৱ কুমাৰ বৰ্মন আৰু নয়নজ্যোতি শইকীয়া। এই 6জন মানুহক আমি 30 তাৰিখে 5টা বজাত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত গুৱাহাটী ট্ৰেড ফেয়াৰ এক্সিলেঞ্চ এৱাৰ্ডটো দিম। আৰু এইবাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পিছফালে যিখন খেলপথাৰ থাকে, এখন ডাঙৰ ফিল্ড থাকে, তাতে প্ৰত্যেক বছৰে তাতে বিভিন্ন কোম্পানীৰ পেভিলিয়ন বনোৱা হয়। চ' এইবাৰ সেই ফিল্ডখন বন্ধ কৰি দিছে ATPO, আছাম ট্ৰেড প্ৰমোশ্যন অৰ্গেনাইজেশ্যন, আৰু অসম চৰকাৰে তাতে কিবা কনষ্ট্ৰাকশ্যন কৰি আছে। ইউনিটি মল কনষ্ট্ৰাকশ্যন কৰি আছে। সেইকাৰণে তাতে এইবাৰ আপোনালোকৰ কোনো ফেয়াৰ, আমাৰ ফেয়াৰ বুলিয়ে নহয়, ভৱিষ্যতত যিমান ফেয়াৰ হয় কোনো ফেয়াৰে ফিল্ডত আপোনালোকে একো দেখা নাপায়। খালি ৰেষ্টুৰেণ্টখন আমি তাতে বনাম। আমাৰ যিখন ৰেষ্টুৰেণ্ট হ'ব, ধুনীয়া ৰেষ্টুৰেণ্ট হ'ব, মানে ভাল খোৱা পাব, আফগানিস্তানৰ স্পেচিয়েল খোৱা পাব। চ' সেই গোটেইবিলাক বস্তু ৰেষ্টুৰেণ্টত এভেইলেবল হ'ব। আৰু এইবাৰৰ যিখন ট্ৰেড ফেয়াৰ, সেই ট্ৰেড ফেয়াৰখন চৰকাৰ মানে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, 4টা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে ছাপোৰ্ট দিছে। তাৰে ভিতৰত হ'ল MSME, মিনিষ্ট্ৰী অফ MSME, তাৰপিছত ডেভেলপমেণ্ট কমিশ্যনাৰ হেণ্ডিক্ৰাফ্ট, নেটফি, আৰু আপোনাৰ SBI আছে। SBI লগত চাৰ্বো, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন, কোকোনাট বোৰ্ড, তাৰপিছত ট্ৰাইফেড, আৰু লগতে আউটৰিচ এডভাৰটাইজিঙেও আমাক ছাপোৰ্ট দিছে। চ' মই ভাবোঁ পূজাৰ আগতে এখন খুব ধুনীয়া এখন মানে বজাৰ এখন পাব বুলিয়ে কৈছোঁ। বাংলাদেশৰ জামদানি শাৰী আহি আছে, আৰু আফগানিস্তানৰ ড্ৰাই ফ্ৰুটছ, আৰু টাৰ্কিৰ পৰা প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত টাৰ্কিৰ চুইটছ আহি আছে, মিঠাই, যিটো আজিলৈকে গুৱাহাটীত কেতিয়াও অহা নাই। সেইকাৰণে মই আপোনালোকৰ মিডিয়ামত সকলো ৰাইজক, গুৱাহাটী আৰু অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আৰু ট্ৰেড ফেয়াৰখন ভিজিট কৰক। আমি চেষ্টা দিছোঁ ধুনীয়াকৈ আয়োজন কৰাৰ, আৰু আপোনালোকে পূজাৰ আগত যিখিনি বজাৰ কৰিব খোজে সেই গোটেইখিনি তাতে পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।